সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰী ৰাইডঙীয়া গাঁৱত এজন বৃদ্ধৰ আত্মহননৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত লোকজনৰ নাম সুখেন দুৱৰী। আৰক্ষীৰ অনুসন্ধানৰ পৰা জনা গৈছে যে তেওঁ মৃত্যুৰ পূৰ্বে নিজৰ গুপ্তাংগ কাটি পেলাইছিল। পৰিয়ালৰ সদস্যসকলৰ মতে সুখেন দুৱৰী দীৰ্ঘদিন ধৰি মানসিক ৰোগত ভুগি আছিল। আজি পুৱা তেওঁ মৃতদেহ বাৰীৰ পিছফালে গছত ওলমি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰাইদেউ জিলাৰ চিকিৎসালয়ত ভৰ্তি কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। এতিয়া ওলমি থকা পূজাতে আমি দেখিছোঁ মেণ্টেল মানে আমি 2012 পৰা আমি ট্ৰিটমেণ্ট কৰিয়ে আছিলোঁ। জব পাতি আদি কৰি ডিব্ৰুগড়ত তাত আমি 1.5 দিনমান আমি আছোঁ মেডিকেলত। তেওঁ মানে এনেই জানিব পাৰিছোঁ যে তেওঁ মৃত্যুৰ আগতে তেওঁ গুপ্তাংগ পৰ্যন্ত কাটি লৈছিলে বুলি। সেইটো কাটি লৈছিলে তেওঁ আমি তেতিয়া আমি ডেমাৰ আছিলোঁ, কটাৰ পাছতে আমি মেডিকেলত। এতিয়াও কাটিছে তেওঁ। আগতে কাটি লৈ পেলাই তাৰপাছতে হেৰি কৰিছে নেকি? আগতে কাটি ল'ব সেইটো সন্দেহ হৈছে, নহ'লেতো আগতে তাততো চিজাৰ কৰাৰ পাছততো তাত কাটিবতো নোৱাৰে। সম্পূৰ্ণ আগতে কাটি লৈছে, তাৰ পাছত কোনোবা বেলেগ মানুহে কিবা কৰিব পাৰে বুলি এনেকুৱা সন্দেহ আছে? এনেকুৱাতো সন্দেহ নাই। তাৰমানে কেলৈ মেণ্টেল মানে আমি এতিয়া আগৰ পৰা যিমানটো মানে জানো মানে তাতো বেলেগৰ সন্দেহ কৰি কামেই নাই। কি নাম আছিলে মানুহজনৰ? সুখেন দুৱৰী। ঘৰ আমাৰ ৰজাপুখুৰী ৰাইডিঙীয়া। কেইটা বজাত হ'ল ঘটনাটো? ঘটনা মানে আমি 6:30 মানতে গম পাওঁ। ৰাতিপুৱা? ঘটনাটো ৰাতিয়ে হৈছে মানে? ৰাতি হ'ব লাগিব, সন্দেহ হৈছে। তেওঁ নাছিলে নি, মানে ঘৰত নাছিলে নি যোৱা নিশা? নাই, ঘৰতে আছিলে, তেওঁ শুই আছিলে। বিচনাত নেদেখি কিনে বিচনা এনে কৰিছোঁ, তেতিয়াই পাছত পাইছিলোঁ। এই ল'ৰা ছোৱালী কিমান? আমি 2টা ভণ্টি এজনী। কিমান দিনৰ পৰা তেওঁ অসুস্থ হৈ আছিলে? অসুস্থ এইটো দিন হ'ল। তেওঁ আমি 2012তো আমি এই মেডিকেলত আহি আছিলোঁ ডিব্ৰুগড় হস্পিটেলত আছিলোঁ। তাৰপৰা এই জব চব দিয়ে থকা হয়, সেই ভালেই তেনেকৈ। খালি অকল বাইকৰ পৰা খালি অকণমান হেৰি হয় আৰু ব্ৰেইনটো অলপ হেৰি হয়। তাৰপৰা আকৌ ভালেই আছিলে, একদম নৰ্মেলি নিচিনা আছিলে বা এনেকুৱা কৰিবলৈ আমিও হোৱা নাছিলোঁ। ঠিক আছে। কিহত, গছত লৈ মিলে নে ঘৰত? গছত, বাৰী পিছফালে? বাৰী পাছফালে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।